আপোনালোকে আমাৰ দ্বিতীয় ভিডিঅ'টো স্বাগতম জনাইছোঁ। এইবাৰ আমি কামৰূপৰ পুৰণি ৰজাসকলৰ বিষয়ে জানিম। প্ৰথমতে জানিম মহীৰংগ দানৱক অসুৰ বংশৰ তথা প্ৰাচীন অসমৰ প্ৰথম ৰজা বুলি জনা যায় আৰু ইয়াৰ ৰাজধানী আছিল মৈৰাং পৰ্বত। প্ৰশ্ন আহিব পাৰে যে মহীৰংগ দানৱে ক'ত ৰাজধানী পাতিছিল? উত্তৰ হ'ব মৈৰাং পৰ্বতত। দ্বিতীয় প্ৰশ্নটো হ'ল মহাভাৰতত ভগদত্ত, ঘটুৎকচ আৰু বব্ৰুৱাহন অসমত এই তিনিজন বীৰৰ কথা উল্লেখ আছে। প্ৰশ্ন আহিব যে মহাভাৰতত কোন কেইজন বীৰৰ কথা উল্লেখ আছে? উত্তৰ হ'ব ভগদত্ত, ঘটুৎকচ আৰু বব্ৰুৱাহন। তাৰপিছত আহিব ডাইৰেক্ট আমি বৰ্মন বংশত আহি যাম। পিছত সকলোৱে জানে যে বৰ্মন বংশৰ প্ৰথম প্ৰতিষ্ঠাতা হ'ল পুষ্য বৰ্মন বা বৰ্মন বংশৰ প্ৰথমজন ৰজা হ'ল পুষ্য বৰ্মন। তেওঁ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল আৰু তেওঁ প্ৰথমবাৰৰ বাবে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। এটা প্ৰশ্ন আহিব পাৰে যে মহাৰাজাধিৰাজ উপাধি কোনে গ্ৰহণ কৰিছিলে? উত্তৰ হ'ব পুষ্য বৰ্মন। নেক্সট আহিলে বৰ্মন বংশৰে নেক্সট ৰজা আছিল ভাস্কৰ বৰ্মন বা বৰ্মন বংশৰ শ্ৰেষ্ঠ নৃপতি আছিলে ভাস্কৰ বৰ্মন। তেওঁৰ দিনতে চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহে আৰু তেওঁৰ গ্ৰন্থ চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ গ্ৰন্থ আছিলে, গ্ৰন্থখনৰ নাম আছিলে চি ইউ কি আৰু ইয়াতে কামৰূপৰ বিষয়ে এটি বহুমূলীয়া টোকা লিপিবদ্ধ কৰে। ভাস্কৰ বৰ্মনে নতুন চন ভাস্কৰাব্দ বা কামৰূপী চনৰ প্ৰৱৰ্তন কৰে আৰু কনৌজৰ ৰজা হৰ্ষবৰ্ধন আছিল কুমাৰ ভাস্কৰ বৰ্মনৰ বন্ধু তথা সমসাময়িক ৰজা। নেক্সট পইণ্ট আছিলে বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন অবিবাহিত হোৱাৰ বাবে তেওঁৰ কোনো উত্তৰাধিকাৰী নাছিল। তেখেতৰ মৃত্যুৰ পিছত শালস্তম্ভ নামৰ এজন বিষয়াই সিংহাসনৰ অধিকাৰ কৰে আৰু নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে।